এজাক বৰষুণ হোৱাৰ লগে লগে গুৱাহাটীত কৃত্ৰিম বানপানী হয়। এইটো হৈ আছে, বছৰ বছৰ ধৰি হৈ আছে। আৰু যোৱা পৰহি এজাক বৰষুণৰ ফলত গুৱাহাটীত কৃত্ৰিম বানৰ সৃষ্টি হ'ল। এটা অবৰ্ণনীয় পৰিস্থিতি, নাগৰিকৰ প্ৰাণ গ'ল, পানীত নলাত উটি যাবলগীয়া হ'ল, মানুহৰ জীৱন ধাৰণৰ দুৰ্বিষহ হৈ পৰিল। আৰু এই গোটেই কথাটোৰ কাৰণে অসম চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হৈছে। আৰু অসম চৰকাৰ তাৰ লগে লগে সংশ্লিষ্ট সকলো কৰ্তৃপক্ষ চূড়ান্তভাৱে ব্যৰ্থ হৈছে। আৰু অসম চৰকাৰ আৰু সকলো কৰ্তৃপক্ষৰ চূড়ান্ত ব্যৰ্থতাৰ বাবে গুৱাহাটী নগৰীৰ ৰাইজে এটা অবৰ্ণনীয় পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে। আৰু আজি সদৌ গুৱাহাটী ছাত্ৰ সন্থাই ইয়াত বিক্ষোভ প্ৰদৰ্শন কৰি ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে, কিন্তু এইটো শেষ নহয়, এইটো আৰম্ভণিহে। আকৌ প্ৰতিবাদ চলি আছিল, প্ৰতিবাদ চলিছে, আৰু প্ৰতিবাদ চলিব, কিয় আমাৰ সমস্যাটোৰ স্থায়ী সমাধান লাগে। আৰু ইমানবোৰ ঘটনা হৈ যোৱাৰ পিছতো আজিলৈকে অসম চৰকাৰ নিমাত, মৌন, নিষ্ক্ৰিয়। আন আন কৰ্তৃপক্ষসমূহ নিমাত, নিষ্ক্ৰিয়, নিৰ্লিপ্ত। অসম চৰকাৰ আৰু সংশ্লিষ্ট সকলো বিভাগৰ এই মৌনতা, এই নিৰ্লিপ্ততা, এই নিষ্ক্ৰিয়তাক আমি ধিক্কাৰ দিছোঁ। আৰু অতি সোনকালে গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যাৰ স্থায়ী সমাধান কৰিবৰ কাৰণে আমি দাবী কৰিছোঁ। সমস্যাটোৰ সমাধান হ'ব লাগিব, বিজ্ঞানসন্মতভাৱে সমাধান হ'ব লাগিব। কিয় নোৱাৰে? কোনটো বিষয়ত অসুবিধা আছে? চৰকাৰে, কৰ্তৃপক্ষই গুৱাহাটীৰ ৰাইজৰ লগত কথা বতৰা পাতি, গুৱাহাটীতো বহু বিশেষজ্ঞ আছে, বহু বিশিষ্ট নাগৰিক আছে, নাগৰিক সমিতিসমূহ আছে, সকলোৰে লগত কথা বতৰা পাতি গুৱাহাটীবাসী ৰাইজক বিশ্বাসত লৈ এই সমস্যাটোৰ সমাধান কৰিব পাৰে। বিশেষজ্ঞৰ লগত কথা বতৰা পাতি সমস্যাটো সমাধান কৰিব পাৰে। আমি বাৰম্বাৰ কৈ আছোঁ যে গুৱাহাটীত অসম ইঞ্জিনিয়াৰিং কলেজ আছে, IIT গুৱাহাটী আছে, তাৰ বিশেষজ্ঞসকল আছে। আৰু গুৱাহাটী মহানগৰীতো বহু অভিজ্ঞ বিশেষজ্ঞ আছে। তেখেতসকলৰ লগত কথা বতৰা পাতি গুৱাহাটীৰ ৰাইজক বিশ্বাসত লৈ এই সমস্যাটোৰ এটা স্থায়ী বিজ্ঞানসন্মতভাৱে সমাধান কৰিব লাগিব। আৰু এইটো কথা স্পষ্ট যে যেতিয়ালৈকে গুৱাহাটীৰ কৃত্ৰিম বানপানী সমস্যাৰ স্থায়ী সমাধান নকৰিব, কোনেও কিন্তু নিস্তাৰ নাপাব। কি চৰকাৰ হওক, কি আন আন কৰ্তৃপক্ষ হওক, কাকো কিন্তু ৰেহাই দিয়া নহ'ব। আৰু গুৱাহাটীৰ ৰাইজক কি লাগে? গুৱাহাটীৰ ৰাইজে বিচাৰে এটোপা বিশুদ্ধ খোৱা পানী। গুৱাহাটীৰ কাষেদি ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ গৈছে, বিশুদ্ধ খোৱা পানী টোপা লাগে। গোটেই গুৱাহাটীৰ ৰাইজে আজিলৈকেতো বিশুদ্ধ খোৱা পানী পোৱা নাই। ঠায়ে ঠায়ে অলপ অলপ দিলে, গোটেই গুৱাহাটীৰ ৰাইজে নাপালেই। কৃত্ৰিম বানপানীৰ এই অৱস্থা, এজাক বৰষুণ দিলে এইটো অৱস্থা। এতিয়া বৰষুণ দিলে ঘৰৰ পৰিয়ালৰ মানুহ ওলাই গ'লে, বৰষুণ দিলে আকৌ নিৰ্বিঘ্নে ঘৰলৈ আহি পাব নাপায়, নিৰাপদে ঘৰলৈ আহি পাব নাপায়, সেইটো এটা চিন্তা হ'ল। গতিকে এয়া হ'ল গুৱাহাটীৰ অৱস্থা। গতিকে অসম চৰকাৰ সকলো সংশ্লিষ্ট কৰ্তৃপক্ষক আমি কঠোৰভাৱে সকীয়াই দিছোঁ। অতি শীঘ্ৰেই বিজ্ঞানসন্মতভাৱে গুৱাহাটীৰ কৃত্ৰিম বানপানী সমস্যা সমাধান কৰক। বিশেষজ্ঞৰ লগত কথা পাতক, গুৱাহাটীৰ বিশিষ্ট নাগৰিকৰ লগত কথা পাতক, গুৱাহাটীত বহুত বিশেষজ্ঞ আছে, কথা পাতক। IIT গুৱাহাটী, অসম ইঞ্জিনিয়াৰিং কলেজৰ বিশেষজ্ঞৰ লগত কথা পাতক, সমস্যাটো স্থায়ী সমাধান কৰক। আৰু যেতিয়ালৈকে গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যাৰ স্থায়ী সমাধান নাপাব, অসম চৰকাৰ সংশ্লিষ্ট কোনো কৰ্তৃপক্ষক ৰেহাই দিয়া নহ'ব, নিস্তাৰ নাপাব। কেইবাখনো চৰকাৰী বিদ্যালয়ত ইতিমধ্যে 81 পৰ্যন্ত পানীৰ উপচি গৈছে। কোঠালীসমূহতো যিবোৰ সামগ্ৰী আছে নষ্ট হৈ পৰিছে, বিশেষকৈ সিজুৱাৰী প্ৰাথমিক বিদ্যালয়। ইয়াৰ চৰকাৰক এইবাৰ অনুৰোধ জনাইছিল, কিন্তু চৰকাৰী বিদ্যালয়খনক কিন্তু একেবাৰে গুৰুত্ব দিয়া নাই, যাৰ ফলত ব্যক্তিগত বিদ্যালয়লৈ তেওঁলোকে গুৰুত্ব দি আহিছে। এইটো চৰকাৰৰ দায়িত্বই। এতিয়া কৃত্ৰিম বানত যি ক্ষতিগ্ৰস্ত হৈছে, সেই ক্ষতিগ্ৰস্ত শিক্ষানুষ্ঠানক ক্ষতিপূৰণ দিয়াৰ বাবে পানী উলিয়াই তাত আকৌ এটা ভাল পৰিৱেশ সৃষ্টি কৰাৰ দায়িত্বটো চৰকাৰৰ, প্ৰশাসনৰ। সেই কামটো চৰকাৰে গ্ৰহণ কৰিবই লাগিব। কিন্তু মূল প্ৰশ্নটো হ'ল, এতিয়া গুৱাহাটীৰ এজাক বৰষুণ দিলে পৰিয়ালৰ মানুহ ওলাই গ'লে নিৰাপদে ঘৰলৈ ঘূৰি আহিব নাপায়, এইটোৱে হ'ল মূল প্ৰশ্ন, এইটো হ'ল মূল চিন্তা। আৰু এই চিন্তাটোৰ দেখি শুনিও অসম চৰকাৰ সংশ্লিষ্ট কৰ্তৃপক্ষ মৌন, নিৰ্লিপ্ত, নিষ্ক্ৰিয়। তাকে আমি ধিক্কাৰ দিছোঁ। নহয়, সেইটোতো এটা এই মন্তব্যটো এটা কান্তজ্ঞানহীন মন্তব্য। কাৰণ গুৱাহাটীত কৃত্ৰিম বানপানী হয় আৰু হৈ আহিছে, ৰাইজে দুৰ্যোগৰ পৰিস্থিতিৰ সন্মুখীন হৈ আহিছে, তাত সকাহ দিবলৈতো এই বিভাগবিলাকৰতো দায়িত্ব আছে। সেই দায়িত্বটো পালন কৰিব লাগিব। প্ৰথম হ'ল এটা হ'ল হ্ৰস্বম্যাদী, এটা হ'ল দীৰ্ঘম্যাদী। ঘটনাটো ঘটাৰ লগে লগে ল'বলগীয়া তাৎক্ষণিক ব্যৱস্থাটো সংশ্লিষ্ট বিভাগ আছে, প্ৰশাসন আছে, চৰকাৰ আছে, তেওঁলোকে ব্যৱস্থা ল'বই লাগিব তাৎক্ষণিকভাৱে। আৰু এটা হ'ল যে সমস্যাটো স্থায়ী সমাধান হ'ব লাগিব।
স্থায়ী সমাধানটো ৰাইজে বিচাৰি আছে স্থায়ী সমাধানটো আছেতো স্থায়ী সমাধানৰ উপায় আছে আৰু সেই উপায়টো চৰকাৰ আৰু কৰ্তৃপক্ষসমূহে লোৱা নাই আৰু সেইকাৰণে আমি পুনৰ কৈছোঁ যে গুৱাহাটীৰ নাগৰিকক বিশ্বাসত ল'ব লাগিব গুৱাহাটীত বহু বিশেষজ্ঞ লোক আছে তেওঁলোকৰ লগত আলোচনা কৰিব লাগিব বিশেষজ্ঞৰ লগত কথা পাতক IIT গুৱাহাটী অসম ইঞ্জিনিয়াৰিং কলেজৰ বিশেষজ্ঞৰ লগত কথা পাতক সমস্যাটোৰ বিজ্ঞানসন্মতভাৱে স্থায়ী সমাধান কৰক